মই পাৰ্থ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মহেন্দ্ৰ সুপ্ৰ। একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ীখন, চাই লওক আগফালৰ পৰা। আৰু এই গাড়ী আপোনালোকৰ ইঞ্জিন মজা হৈছে, ইঞ্জিনৰ কথা ক'ব নালাগে। ইঞ্জিনটো মই ধুনীয়াকৈ চলাই চাইছোঁ। ইঞ্জিনৰ একদম কাম কৰিবলগীয়া এটকাও দৰকাৰ নহয়। এইফালে চাই লওক আগফালৰ পৰা কি ধুনীয়া হৈছে গাড়ীখন, লুকছত চাওক। এইখন আপোনাৰ 02 নগাঁও ষ্টেচন গাড়ী হয়। একদম মজা হৈ আছে গাড়ীখন, চাই লওক। আপোনালোকক প্ৰথমতে চাবলৈ হ'লে আপুনি টায়াৰটো চাব লাগিব, টায়াৰ কণ্ডিশ্যন মজা হৈ আছে। গাড়ীখন অকণ ডিছকালাৰো হৈছে। এখন মানে গাড়ীখন বাহিৰত থয়, তেওঁৰ ঘৰত থ'বলৈ জেগা নাই, সেইটো কাৰণে গাড়ীখন অকণমান কালাৰটো অলপ গৈছেগৈ। আৰু টায়াৰ চাই লওক, টায়াৰ ধুনীয়া হৈ আছে। এইফালে পেপাৰটো আপোনাৰ ইঞ্চুৰেঞ্চটো বৰ্তমান ফেল হৈছে, ইঞ্চুৰেঞ্চটো কৰাই দিম। এইফালে আপোনাৰ লেখা আছে মইনা তুমি জুই, একদম কি মজাকৈ লিখি থোৱা আছে, ধুনীয়া লাগিছে। ভাল লাগিছে বাৰু, ঠিকে আছে এইফালৰ পৰা। আৰু এইখন আপোনাৰ খুলি দেখুৱাচোন বাৰু। এইফালেও দুটা যাব পাৰিব ন, এইফালে ধুনীয়াকৈ দুটা যাব পাৰিব, একো টেনশ্যন নাই। এইফালে দুটা আমাৰ ইয়াত কিমানজন মানুহ যাব পাৰিব মই আপোনাক সেইটো দেখুৱাই দিছোঁ। এইফালে দুজন যাব পাৰিব। এইফালে আপোনাৰ এইটো ছাইডত আছে, এইফালে আপোনাৰ তিনিজনকৈ হ'লেও আপোনাৰ 6জন 6 7 8জন 9জন মানুহ, মানে আপোনাৰ 10জনৰ কাৰণে কেপাচিটি হ'ব। এইটো একদম মজা হৈ আছে গাড়ী। আপোনাৰ ফ্ল'ৰটো চাব লাগিব ন, ফ্ল'ৰ চাবলৈ হ'লে আপোনাৰ অলপ লেতেৰা হৈ আছে বাৰু, একো পচা নাই, গাড়ী ধুনীয়া হৈ আছে। আৰু ইঞ্জিনটো আৰু চিলেই, মই গাড়ীখন চলাই চাইছোঁ। খালি আপোনাৰ পাৱাৰ ষ্টিং নহয় একো গাড়ীখন। এই আগফালে চাই লওক, আগফালে আপোনাৰ চিট কভাৰ লগাই থোৱা আছে ধুনীয়াকৈ। এইফালে এইটো লগাইছে ন, এক্সট্ৰা লগোৱা হৈছে। এইটো আপোনাৰ মিউজিক চিষ্টেম আছে, আপোনালোকে ধুনীয়াকৈ গান চান লগাই যাব পাৰিব। আৰু আপোনাৰ ইয়াত ক'বলৈ গ'লে ভালেই, গাড়ীখন কমফৰ্টেবল হয়, চলাবলৈও ভাল, একো কাম নাই। এয়া আমাৰ কিষণ ছাৰ, এওঁক লৈ আহিলোঁ আজি, মোৰ লগত আছে। আৰু তুমি চাইছা ন, উঠিছা কেনেকুৱা, ঠিকে আছে ন? আচ্ছা, কাম নাই মানে গৈ লৈ কন্টিনিউ আপোনাৰ কাম লগাব পাৰে মানে। হয়, নাই সেইটোৱে। আৰু গাড়ী যদি বেয়া এখন গাড়ী দি পঠিয়াওঁ ন, কাষ্টমাৰে আমাৰ বেয়া হ'ব, ৰেচপন্সটো বেয়া হ'ব ন। আৰু এইটো টায়াৰবোৰ মানুহে ক'ব পাৰে এইটো বেয়া হয় বুলি, এতিয়াতো মানে লেতেৰা ছিজনটো ন, টায়াৰ সেইটো নহয় মানে, আচলতে টায়াৰ আপোনাৰ গ্ৰিপটো চাই, গ্ৰিপটো চালে গম পাই যাব, টায়াৰটো কিমান পাৰ্চেণ্ট টায়াৰ আছে। ধৰক এই গোটেই গাড়ীখনত টায়াৰ বুলি ক'বলৈ গ'লে আপোনাৰ মিনিমাম 50% এটা আছে টায়াৰ, এইটোৱে কথা। আৰু গাড়ীখনৰ ইঞ্জিনটো আপোনালোকক ষ্টাৰ্ট কৰি পেলাই শুনাই চাওঁ, ষ্টাৰ্ট কৰি দেখুৱাওঁ আপোনালোকক। আৰু ইয়াতো ক'বলৈ গ'লে ৰানিং কিমান আছে মই দেখুৱাই দিছোঁ আপোনালোকক। 1,18,000 চলিছিলে দেই, একদম জেনুইন চলিছে। 18 চনৰ গাড়ী হয়। যদি বছৰত 20,000কৈও চলে, 18 চনৰ পৰা 6 বছৰ হ'ল হয়নে, মানে 1,20,000 চলিব লাগে, একদম হিচাপত চলি আছে গাড়ীখন। কমাৰ্চিয়েল গাড়ীটো ভাড়া মাৰিবলৈ ল'ব আপোনালোকে নিলেও ভাড়া মাৰিব। ধৰক ষ্টাৰ্ট কৰি দেখুৱাওক গাড়ীখন। ঠিক আছে, এইটো আপোনাৰ গাড়ী ইয়াত দেখুৱাচোন, গাড়ী কাগজটো দেখুৱাই দিয়া। গাড়ীৰ ডিটেইলটো ইয়াত হেৰি আছে। গাড়ীৰ ভেহিকল এজ হৈছে 5 years 9 months, ফিটনেছটো 2024 নৱেম্বৰলৈকে আছে, ৰেজিষ্ট্ৰেশ্যনৰ 13 ছেপ্টেম্বৰ 2018 হয়, পলিউশ্যন আগষ্ট 23লৈকে আছে। আৰু আপোনাৰ বাকী গোটেই RC আছে, চালান একো নাই, মই চেক কৰিলোঁ, বাকী চব ঠিক আছে গাড়ী, ঠিক আছে। খালি ইয়াৰ ইঞ্চুৰেঞ্চটো এক্সপায়াৰ হৈছে দেই, এইটো আমি বনাই দিম। ইঞ্চুৰেঞ্চটো এক্সপায়াৰ হৈছে, ইঞ্চুৰেঞ্চটো বনাব লাগিব। নাই এটা কাম কৰা, গাড়ীখন চাওঁ, গাড়ী কাষ্টমাৰে চাব ন, আহি পেলাই ইমান দূৰৰ পৰা যদি আহে, ধৰক গাড়ীখন চাব, গাড়ী যদি প্ৰব্লেম থাকেতো দিব নোৱাৰিব ন। তুমি এক্সেলাৰ দিয়াচোন, গাড়ীত ধোঁৱা মাৰিছে নেকি, গাড়ীখন চাওঁ কিবা, ৰ'বা দিয়া, এক্সেলাৰ দিয়া আৰু অকণমান, বছ হ'ব। একদম মজা হৈ আছে, একদম টিপ টপ হৈ আছে গাড়ী। যদি নিব বেয়া হ'লে মানে ধোঁৱা মাৰিব, ধোঁৱা মাৰিব, এইটো ঠিক আছে ন? ঠিক আছে। আৰু
গাড়ীখন একদম ধুনীয়া হৈ আছে কালাৰটো অকণমান ডিছকালাৰ হৈছে সেইটো আপোনালোকে কালাৰ যদি কৰে কৰি ল'ব যদি নকৰেও চলিব বছ ইয়াৰ পাৰ্মিট আছে পাৰ্মিট চাৰ্মিট চব অ'কে আছে একো টেনশ্যন ল'ব দৰকাৰ নাই আৰু গাড়ীখনৰ দামটো হৈছে 2,50,000 আৰু 2,50,000 কিবা এটা নেগচিয়েবল হ'ব আৰু তাৰ লগতে আপোনালোকৰ ইঞ্চুৰেঞ্চটো কৰি দিয়া হ'ব আৰু ইঞ্চুৰেঞ্চ কৰি আহিব আপোনালোকক মোক কণ্টেক্ট নাম্বাৰটো দি দিম স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰক যদি আপোনালোক লাগে লৈ যাওক সোনকালে লৈ যাওক আৰু ভাল এখন গাড়ী তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব বাই বাই থেংক ইউ